গম পাইছোঁ মানে মোলৈ ফোন কৰিছে, মোৰ পাম্পত থকা মোৰ এজন সম্পৰ্কীয় মামাই মোক ফোন কৰোঁতে গম পালোঁ। তাৰপিছত মই লগে লগে মই আৰক্ষী অধীক্ষক ছাৰক মই কথাটো অৱগত কৰালোঁ আৰু তেখেতসকল আহি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। মই কালি নাছিলোঁ, আচলতে মই ৰাতিপুৱা 3টা বজাতহে আহি পাইছোঁ। মই ধেমাজি তিনিচুকীয়া গৈছিলোঁ, তিনিচুকীয়াৰ পৰা আহি মই পাইছোঁহি। তাৰপিছত শোৱাৰ টোপনি ক্ষতিৰ নিচিনা হৈ আছে। তথাপিও ৰাতিপুৱা সদায় যিখিনি আমি পাম্পলৈ ফোন কৰোঁ, হিচাপ পত্ৰৰ বিষয়ে আলোচনা কৰোঁ বা দিনটোৰ পৰিকল্পনাটো আলোচনা কৰোঁ, কৰাৰ পিছত তেওঁ বেংকলৈ 10-11 বজাৰ ভিতৰত বেংকলৈ অহা কথাটো ক'লে যে যিহেতু আমাৰ গাড়ীখন আনলোড কৰিব লাগিব 1 বজাৰ পিছত, নতুন আমাৰ তেলৰ গাড়ী আনলোড কৰিব, তেওঁ নহ'লে দিগদাৰ হয় আৰু গাড়ীখন আহি পোৱাৰ পাছত 1 ঘণ্টা মানে আমি জিৰণি দিওঁ, তাৰপিছত কৰোঁ যে তেওঁ মোক ক'লে যে সেইকাৰণে প্ৰথমতে সেইটো কাম কৰি আহি গাড়ীখন আনলোড কৰি পঠাই দিওঁ। ঠিক আছে। তাৰপিছত মোক মামাই খবৰ দিলে যে এনেকুৱা এটা ঘটনা ঘটিছে। তাৰপিছতে মই আৰক্ষীক খবৰটো জনাইছোঁ। নিয়ে অনা নিয়া কৰে, তেওঁ মেনেজাৰ, তেওঁ সেইখিনি লেনদেনটো কৰিবই। হয়, আমাক আজি ৰিপৰ্ট কৰে আমাৰ কৃষ্ণমণি চুতীয়া, তেখেতে আমাক ৰিপৰ্ট কৰে যে তেওঁৰ যিটো পেট্ৰল পাম্প আছে 12 বজীয়া, তাৰ পৰা কেছ 4,12,000 টকা তেওঁৰ মেনেজাৰ বিশ্বজিৎ ডেকা, 2খন বাইক আহে আৰু বাইকত 4জন মানুহ আছে বুলি কৈছে। তেওঁক আহি পেলাই চাকু আৰু চুৰি তুৰি দেখুৱাই স্নেচিং কৰি লৈ গৈছে পইচাটো। আমি তদন্ত আৰম্ভ কৰিছোঁ এতিয়া, আৰু আমাৰ যিটো সন্দেহ হয় চাগে তেওঁক ফ'ল' কৰি আহিছে, কাৰণ এনেকুৱা এটা জেগাত তেওঁ পইচা লৈ আহিছে বুলি 2খন বাইকত আহিছিলে। গতিকে আমাৰ এটা সন্দেহ হৈছে যে কোনোবা হয়তো পাম্পৰ মানুহ বা ওচৰৰ মানুহে কোনোবাই খবৰ দিছে, কাৰণ গোটেই বস্তুটো প্লেনিঙত কৰা যেন লাগে।